বহু দিনৰ পৰা প্ৰয়োগ কৰি অহা পৰিকল্পনাৰ ফলস্বৰূপে লেখক শিবিৰ 3 দিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ল। আমি পৰিকল্পনা কৰা মতে নগাঁওবাসী ৰাইজে নগাঁও জিলা সাহিত্য সভা, হোজাই জিলা সাহিত্য সভা আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত অতি সুন্দৰকৈ আমি যেনেকৈ ভাবিছিলোঁ তাতোতকৈ ভালকৈ এই অনুষ্ঠানটো সম্পন্ন হোৱাই নহয়, অতি সুসম্পন্ন হ'ল আৰু লগে লগে আমাৰ ভাবি কালৰ যিসকল লেখক আছে সেই লেখকসকলৰ মনতো আমি এটা আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হ'লোঁ। আমি অকল বয়সস্থ লোকসকলকে মতা নাই, নতুন প্ৰজন্মৰ লোকসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰি আমাৰ যিটো উদ্দেশ্য আছিল যে অসম সাহিত্য সভাক নৱপ্ৰজন্মৰ কাষলৈ লৈ যাব লাগে আৰু সেইটো আমি সম্পূৰ্ণভাৱে সফল হ'লোঁ। আৰু আজি আমাৰ মনটো এনেকুৱা লাগিছে অসম সাহিত্য সভাৰ অধিৱেশনৰ শেষৰ দিনা যেনেকৈ মনটো অকণমান বেয়া লাগে, দুখ লাগে, আমিও এই 3 দিনৰ যি উৎসৱমুখৰ সাহিত্য উৎসৱমুখৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ পৰা আমি বঞ্চিত হ'ম আজিৰ পৰা। সেই এটা দুখ মনতে আমাৰ লৈ যাব। মুঠতে নগাঁৱত অনুষ্ঠিত এই 3 দিনীয়া কাৰ্যসূচীৰ লেখক শিবিৰ সম্পূৰ্ণভাৱে সফল হৈছে আৰু সভাৰ যিটো বাঞ্ছিত লক্ষ্য সেই লক্ষ্যত অসম সাহিত্য সভা উপনীত হ'ব পাৰিছে বুলি আমি অনুভৱ কৰোঁ। আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে অসম সাহিত্য সভাই যুৱ প্ৰজন্মৰ মাজত আপোনালোকৰ উদ্দেশ্যখিনি দাঙি ধৰিব বিচাৰিছে। দেখা গৈছে যে যুৱ প্ৰজন্মই সাহিত্য চৰ্চা কৰিবলৈ বাদেই দিছে, তেওঁলোকক উদ্দেশ্যে আজি কি বাৰ্তা দিব? যুৱ প্ৰজন্ম সকলোৱে বাদ দিয়া নাই, কিন্তু মন কৰিব এতিয়াও আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী আছে সমগ্ৰ অসমতে যিসকলে নিৰলস সাহিত্যৰ সাধনা কৰি আছে। তেওঁলোকে আমাৰ এই সময়ছোৱাৰ আগলৈকে অসম সাহিত্য সভাৰ লগত সংযুক্ত হ'বলৈ সুবিধা পোৱা নাছিল, কিন্তু এইবাৰ আমি তেওঁলোকক আমাৰ লগত সংযুক্ত কৰি লৈছোঁ। গতিকে এইটো এটা বিশেষ বাৰ্তা হ'ব বুলি মই অনুভৱ কৰোঁ। অসম সাহিত্য সভা অসমীয়া ভাষা সাহিত্য সংস্কৃতি সাধকসকল, লেখক সাহিত্যিকসকল সকলোৰে লগত এটা ঐক্যবদ্ধভাৱে মিলনৰ বাবেই এই লেখক শিবিৰৰ আয়োজন কৰা হৈছে। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই শিবিৰে অসমৰ ৰাইজৰ মাজত হৃদয়বিলাকক সংযোগ কৰা হৈছে। আমি সেই কথা উপলব্ধি কৰিছোঁ। আমি ভাবিছোঁ এইটো হৈছে প্ৰথম শিবিৰ। এই শিবিৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিব অসম সাহিত্য সভাৰ 25-27 কাৰ্যবৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি। অসমৰ বিভিন্ন প্ৰান্তত এই লেখক শিবিৰ অনুষ্ঠিত হ'ব। এই লেখক শিবিৰত অসমৰ স্বনামধন্য সাহিত্যিকসকল, লেখকসকল, বিদ্বান ব্যক্তিসকলৰ সান্নিধ্যত অসমৰ জনজীৱনে এটা সক্ৰিয় বাৰ্তা লৈ যাব পাৰিব শিবিৰসমূহৰ পৰা। নগাঁৱৰ এই আয়োজনে এটা বিশেষ বাৰ্তা অসমৰ ৰাইজলৈ পঠিয়াই দিছে, যিটো বাৰ্তা সমন্বয় বাৰ্তা হৈছে, যিটো বাৰ্তাই হৃদয়বিলাক বান্ধোন কৰি ৰাখিলে। গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, নগাঁও জিলা সাহিত্য সভা সভাপতি, উপসভাপতি, সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, হোজাই জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি, সম্পাদক আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি, সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আদৰণি সমিতিৰ যিসকল বিষয়ববীয়া আছে, সভাপতি ৰূপক শৰ্মা ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা ডাঙৰীয়া, সম্পাদক ৰেৱত হাজৰিকা প্ৰভৃতি ব্যক্তিসকলে অসম সাহিত্য সভাৰ প্ৰতি যি আনুগত্য স্বীকাৰ কৰি তেখেতসকলৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিলে সফলভাৱে লেখক শিবিৰ আয়োজনত তেখেতসকলক সফলতা দাবী কৰিব পাৰিছে। যে তেখেতসকলৰ এই সহযোগিতা অসম সাহিত্য সভাই সদায় মনত ৰাখিব আৰু তেখেতসকলৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব। আমি অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে এইটো গৌৰৱবোধ কৰিছোঁ যে সাহিত্য সভাত বহুত দক্ষ সংগঠক আছে, যিবোৰ সংগঠকে সাহিত্য সভা শক্তিশালী কৰি তোলাত বিশিষ্ট বৰঙণি যোগাই আহিছে। তাৰ ভিতৰত নগাঁও জিলাৰ সংগঠকসকল সঁচাই প্ৰশংসাৰ পাত্ৰ।
মোৰ লগত আছে অসম সাহিত্য সভা উপসভাপতি, তেখেতকো এটা বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আপোনালোকে ভাল প্ৰশ্ন যে আমি অসম সাহিত্য সভাই লেখক শিবিৰ কিয় উদযাপন কৰিছোঁ বা লেখক শিবিৰ কিয় পাতিছোঁ। এই লেখক শিবিৰলৈ বিভিন্ন ঠাইৰ বিভিন্ন বৰেণ্য লেখকক ইয়ালৈ আমন্ত্ৰণ কৰা হৈছে। ইয়ালৈ বহু আগশাৰীৰ কবি, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক আহিছে। আমাৰ উদ্দেশ্যটো হ'ল যে যিসকলে নতুনকৈ কলম হাতত তুলি লৈছে, আমাৰ যি নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মই বিশিষ্ট লেখকসকলক লগ পাওক, বিশিষ্ট লেখকসকলৰ মনৰ কথা শুনক আৰু কি ধৰণে এটা সফল কবিতা লিখিব পাৰি, কি ধৰণে এটা ভাল গল্প লিখিব পাৰি বা এখন উপন্যাস কি ধৰণে লিখিব পাৰি, নাটক এখন কি ধৰণে লিখিব পাৰি, এই কথাখিনি বিশিষ্ট লেখকসকলৰ পৰা শিকক। আচলতে আমি আমাৰ অভিজ্ঞতা যিটো হৈছে যে সেই অভিজ্ঞতাৰ ভিত্তিত আমি দেখিছোঁ যে কবিতা লিখা মানুহ বহুত, কিন্তু সফল কবিতা সৃষ্টি কিন্তু বৰ কম। ভাল কবিতাৰ সংখ্যা এতিয়াও যথেষ্ট তাকৰ। গতিকে ইয়াক কোনোবাই লেখকৰ কৰ্মশালা বুলিও ধৰি ল'ব পাৰে, যে কবিতাৰ কৰ্মশালা, গল্পৰ কৰ্মশালা বা উপন্যাসৰ কৰ্মশালা বা নাটকৰ কৰ্মশালা। কাৰণ ইয়াত সেই কথাবোৰ আলোচনা হৈছে, কবিতা কি, গল্প কি, নাটক কি, উপন্যাস কি, বা এগৰাকী কবিয়ে বা এগৰাকী নাট্যকাৰে কি ধৰণে নাটক লিখিছে, নাটক লিখিবৰ কাৰণে কি কি কৌশল অৱলম্বন কৰিছে। যে এই কথাখিনি আচলতে কৰ্মশালাৰ লেখীয়া এটা কথা আৰু আমি ইয়াৰ জৰিয়তে আচলতে চেষ্টা কৰিম অসম সাহিত্য সভাই বিভিন্ন প্ৰান্তত যে এমুঠি ভাল লেখকৰ জন্ম হওক, নতুন প্ৰজন্মই হাতত কলম তুলিবৰ কাৰণে পথ বিচাৰি পাওক। সেই উদ্দেশ্যে আচলতে আমি লেখক শিবিৰৰ আয়োজন কৰিছোঁ আৰু এই লেখক শিবিৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত অনুষ্ঠিত হ'ব। ঠিক আছে।